এই মুহূর্ত দিব বিচাৰিছো এটা বিশেষ খবৰ ব্যৱসায়িক সংঘাতৰ বাবে টাৰ্গেট কৰা হল আমছু নেতা কবিৰ আহমেদ লস্কৰক আনক সহায় কৰিবলৈ গৈ ষড়যন্ত্ৰৰ বলি হৈছে আমছু নেতা কবিৰ আহমেদ লস্কৰ ফেসবুকত ভিডিও বনাই সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা আমছু নেতা গৰাকীক আনোৱাৰ হুছেইন নামৰ যুৱকজনে ফেসবুকত ভিডিও ভাইৰেল কৰাৰ পিছতে পোহৰলৈ আহিছে প্ৰকৃত সত্য আসলতে আমছু নেতাগৰাকীৰ নামত নাই কোনো শিলৰ কুৱেৰি সেই কথা প্ৰমাণ কৰিলে ৰহিম উদ্দিন নামৰ এজন লোকে আনোৱাৰে উল্লেখ কৰা কুৱেৰিটো আছে ৰহিম উদ্দিনৰ নামত ৰহিমক আনোৱাৰে বিভিন্ন সময়ত ভয় ভাবুকিৰে ব্যৱসায়ত হাৰাশাস্তি দিয়াৰ উপৰিও ভিডিও বনাই ফেসবুকত এৰি দিয়াৰ নামত ব্লেকমেইল কৰিছিল তাৰ পিছতে সহায়ৰ বাবে কাষ চাপিছিল আমছু নেতাগৰাকীৰ ৰহিম উদ্দিনৰ তথ্যসমূহ চোৱাৰ পিছত বিভিন্ন সময়ত আমছু নেতাগৰাকীয়ে সহায় কৰিছিল ৰহিম উদ্দিনক যাৰ বাবেই আনোৱাৰে টাৰ্গেট কৰি লৈছিল আমছু নেতাগৰাকীকো বিভিন্ন অপবাদৰ অন্তত অৱশেষত ফেসবুকতো ভিডিও বনাই চলাইছিল অপপ্ৰচাৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাত লিপ্ত হৈ পৰিছিল লোকগৰাকী এই ঘটনা সংঘটিত হোৱাৰ পিছতেই আমছু নেতাগৰাকীয়ে ইতিমধ্যে দবকা থানাত আনোৱাৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আমাৰ হাতত মন্তব্য আছে আমি এই মুহূৰ্তত মন্তব্য শুনাই ল'ব বিচাৰিছো সব সামাজিক মাধ্যম ফেসবুকত এটা ভিডিও দেখিব পাইছো আনোৱাৰ হুছেইন নামৰ এটা একাউণ্টৰ পৰা এজন যুৱকে কিছু মিছা অভিযোগ উত্থাপন কৰি মোৰ বিৰুদ্ধে কিছুমান কথা উল্লেখ কৰিছে যেটো সম্পূৰ্ণ মিছা ভিত্তিহীন মনে সজা আৰু এই ধৰণৰ অভিযোগৰ জৰিয়তে মোৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ কৰি মোক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে মোৰ বিনা অনুমতিত এই একাউণ্টটোত মোৰ ফটো লগাই মোৰ বিৰুদ্ধে অপবাদ কৰি তেওঁ যি অপৰাধ কৰিছে মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই আৰক্ষী চকীত আহি উপস্থিত হৈছো তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই যুৱকজনে ৰহিম উদ্দিন নামৰ এজন ব্যক্তিক ব্যৱসায় কেন্দ্ৰিক সংঘাতৰ ফলত এই ব্যক্তিজনক অন্যায়ভাৱে বিগত কেইমাহ মানৰ পৰা অন্যায়ভাৱে মানসিকভাৱে হাৰাশাস্তি দিছিলে এই ব্যক্তিজনক ৰহিম উদ্দিনক বিভিন্ন ধৰণৰ ভয় ভাবুকি হত্যাৰ পৰ্যন্ত ভাবুকি দিছিলে আৰু এই অসহায় ব্যক্তিজন উপায়হীন হৈ আমাৰ কাষলৈ আহিছিলে আৰু মই এই ৰহিম উদ্দিনক বিভিন্ন সময়তে অন্যায়ৰ বলি হোৱা ব্যক্তিজনক মই সহায় কৰি গৈছিলোঁ যাৰ পৰিণতিত আজি এই যুৱকজনে সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে এনেধৰণৰ ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে হয়তো এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ বিগত দিনত যেনেধৰণে ৰহিম উদ্দিনক বিভিন্ন ধৰণে অন্যায়ভাৱে হাৰাশাস্তি দি হত্যাৰ ভাবুকি দিছিলে হয়তো আগন্তুক দিনত এনেধৰণে ভয় ভাবুকি দিয়াৰ এক মানসেৰে আজি তেওঁ এই ধৰণে সামাজিক মাধ্যম ফেসবুকত এই ধৰণৰ তেওঁ ভিডিও আপলোড কৰিছে গতিকে মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছো আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে গতিকে সমগ্ৰ বিষয়ৰ উচিত তদন্ত হ'ব লাগে এই ধৰণৰ অন্যায়কাৰী ষড়যন্ত্ৰকাৰী দুষ্ট চক্ৰক এজনকৈ কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছো